এয়া হৈছে ভাজি লোৱা গুড়া, চাউলৰ গুড়া আৰু ইয়াতে আমি গৰম পানী দি মিক্স কৰি বনাম আটাৰ নিচিনা এটা ডো আৰু তাৰপিছত বনাম আমি আজি পানীয়া লাড়ু। চাই যাওক, এয়া বহুতেই সহজ পদ্ধতি। নাৰিকল ভাজি লোৱা হৈছে, তাৰপিছত এই ডোবিলাক লাড়ু লাড়ু কৰি মাজত নাৰিকল অলপমান সোমাই দিছোঁ, তাৰপিছত আকৌ লাড়ু বনাইছোঁ আৰু নাৰিকলত মাত্ৰ চেনি লাগে, একো নালাগে, সেইটোতো চবেই জানেই। আৰু তাৰপিছত এইটো খৰাহি তেনেকৈ পাতিছোঁ আৰু ইয়াৰ পানীখিনি গৰম হ'ব দিছোঁ। তাৰপিছত ইয়াতে গৰম হ'লে উতলিলে পানীখিনিত আৰু এই সৰুকৈ মানে কাপোৰ কাটি লৈছোঁ ছাইডৰ ফালে যাতে ভাপবিলাক ওলাই নাযায়, সেইকাৰণে এনেকৈ বহাই দিয়া হ'ল। ম'ম' যেনেকৈ ষ্টিম কৰে সেনেকুৱা। তাৰপিছত এই কাপোৰখন ভাপ ওলাই নাযাবৰ কাৰণে এনেকৈ দিয়া হৈছে আৰু ঢাকি কেনে অলপ টাইম ৰখা হৈছে। এয়া চাওক কি ধুনীয়াকৈ সিজিছে, বহুতে টেষ্টি, খাবলৈ হেল্ডি, কাৰণ একো নাই ইয়াতে বেলেগ বস্তু, খালি গুড়া, চাউলৰ গুড়া আৰু নাৰিকল আৰু চেনি। বহুত টেষ্টি লাগিছে দেই খাই, আপোনালোকেও ট্ৰাই কৰিব পাৰে।